কনফাৰ্ম ভূপেন দা কংগ্ৰেছতে থাকিব। ভূপেন দাক খালি সন্মান সহকাৰে ৰাখিব লাগিব। ভূপেন দাক সন্মান দিলেই ভূপেন দা তাত থাকিব। আৰু যদি কংগ্ৰেছে যদি সন্মান নিদিয়ে আমাৰ লগত ৰাখি দিম আৰু তেতিয়া আমি জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, তাৰপাছত আপোনাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু সাথে নহয় এজন কি নাম মনোজ চৌহান, এই আটাইবিলাক আমি একেলগতে এতিয়া বহিছিলোঁ আৰু কৈ দিছোঁ, আমি চবৰ আগতে এইটো কথা পাতিছোঁ যে ভূপেন দা ক'তো যাব নোৱাৰে। ভূপেন দাই কৈছে চিন্তা কৰিব নালাগে, মই আছোঁ, চিন্তা কৰিব নালাগে। মই জিতেন্দ্ৰ সিং ডাঙৰীয়াকো কৈছোঁ, গৌৰৱ গগৈকো কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়াক সন্মান সহকাৰে নিজৰ কাম কৰিবলৈ দিব লাগে, সন্মান সহকাৰে তেওঁক নিজৰ কাৰ্যকলাপ আগবঢ়াবলৈ দিব লাগে। আৰু মই এইটোও কৈ থৈ আহিছোঁ যে ভূপেন বৰা ডাঙৰীয়াই যদি আমাক ৰাইজৰ দলক 5খন চিটো খেলিবলৈ কৈ তেতিয়াহ'লে আমি সেইটোও মানি ল'ম। কাৰণ ভূপেন বৰা ডাঙৰীয়া একদম মানে আপোনাৰ এক্সপিৰিয়েঞ্চ মানুহ হয়, কোনটো সমষ্টিত ক'ত কোনে খেলিব লাগে সেইটো জানে। আৰু লগতে মই এইটোও কৈ আহিছোঁ, যদি আপোনালোকে আৰু কংগ্ৰেছত ৰাখিব নোৱাৰে ভূপেন বৰা, তেতিয়াহ'লে আমি গোটেই অপজিশ্যন পাৰ্টিবিলাকৰ তেওঁক লিডাৰ বনাই দিম, তেওঁক কোঅৰ্ডিনেটৰ বনাই দিম। আৰু আমাৰ হৈ তেখেতেহে আপোনালোকৰ লগত আলোচনালৈ আহিব বুলি কৈছোঁ। কংগ্ৰেছৰ দলৰ কথা কৈছে জিতেন্দ্ৰ সিঙক আপুনি হিন্দীত কথা পাতি থকা শুনিলোঁ। কংগ্ৰেছৰ দলৰ অভ্যন্তৰীণ কথাখিনি যিখিনি আপুনি বাৰম্বাৰ কেতিয়াবা কয়, এইখিনি কিবা উনুকিয়াইছিল না? মই কৈ দিছোঁ যে নহয়, মানে মই এটা ক্লিয়াৰলি তেওঁক কৈছোঁ যে নহয় হেৰি কৰক, মানে ভূপেন দাক সন্মান সহকাৰে ৰাখক। ভূপেন দা ইমান ডাঙৰ এক্সপিৰিয়েঞ্চ মানুহ, আজিৰ দিনটোত যদি ভূপেন দা গৈ বেলেগ পাৰ্টিত সোমায় কিটো হ'ব আৰু সেইটো। গতিকে তেখেতসকলে সন্মতি প্ৰকাশ কৰিছে আৰু জিতেন্দ্ৰ সিঙে কৈছে যে অলপ সময় আমি আলোচনা কৰি শেষ কৰি দিম। কৈছে যে এইটো আমাৰ মাজত বুজাবুজি কৰি ল'ম, চিন্তা কৰিব নালাগে। কনফাৰ্ম ভূপেন দা কংগ্ৰেছতে থাকিব। ভূপেন দাক খালি সন্মান সহকাৰে ৰাখিব লাগিব। ভূপেন দাক সন্মান দিলেই ভূপেন দা তাত থাকিব। আৰু যদি কংগ্ৰেছে যদি সন্মান নিদিয়ে আমাৰ লগত ৰাখি দিম আৰু তেতিয়া নহয়, জিতেন্দ্ৰ সিঙে একদম কৈ দিছে যে আমি নাই এতিয়া কথা পাতি যি ইছ্যুজ আছে সেইবিলাক সমাধান কৰি তেওঁক দায়িত্ব দি দিম। আৰে মুখ্যমন্ত্ৰী কোন? বাজিব লাগে কি বুলি কয় টেমি কটাৰী, বাজিছে হাঁচতি। মুখ্যমন্ত্ৰী পাৰ্টিৰ মানুহ নেকি ভূপেন বৰা? তেওঁ লাজ লাগিব লাগে। তেওঁ নিজৰ দলত কোনো লিডাৰ নাই নেকি? আমাৰ মানুহবিলাকক মাতি থাকে। এতিয়া মই চব কংগ্ৰেছৰ ভিতৰৰ কথাটো একো ক'ব নোৱাৰোঁ। আপোনালোকে মোক 1000 বাৰ সুধিলেও মই কংগ্ৰেছৰ ভিতৰৰ কথা নকওঁ। মই যি ক'ব লাগে কৈ থৈ আহিছোঁ, ভিতৰত কৈ থৈ আহিছোঁ। প্ৰত্যাহাৰ কৰিবই, পদত্যাগ কৰিব নোৱাৰে। ভূপেন দাই পদত্যাগ নকৰে, কৰিব নোৱাৰে, সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব। ধুনীয়াকৈ বুজাই আহিছোঁ। আৰু বেলেগ একো নহ'লেও ভূপেন দাক আমাৰ দলৰ সভাপতি হ'লেও পাতি দিম। নহয়, এইটো অহাৰ সম্ভাৱনা এতিয়া নাই। এতিয়া আমি কংগ্ৰেছত থাকিব। কিন্তু মই আপোনালোকক ৱৰ্ষ্ট হেৰিটো কৈছোঁ, যদি এনেকুৱা হয় যে কংগ্ৰেছত থাকিবই নোৱাৰে তেতিয়াহ'লে ৰাইজৰ দলত থাকিব।